নমস্কাৰ, মোৰ চেনেলৰ প্ৰথমটি ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আশা আৰু কামনা আপোনালোক সকলোৰে ভালে কুশলে আছে। মোৰো ভালেই। মই উজনি অসমৰ জীয়ৰী আৰু নামনি অসমৰ বোৱাৰী হয়। এইটো মোৰ প্ৰথম ইউটিউব চেনেল হয়। বহুত দিনৰ পৰা আশা আৰু সপোন আছিল যে মই ইউটিউব এটা খুলিম। নতুন বছৰটো নতুন পৰিকল্পনাৰে অচিনাকি মাজেৰে আপোনালোকৰ সৈতে চিনাকি হোৱাৰ আশাৰে আগবাঢ়িছোঁ। ভুল হ'লে ক্ষমা কৰি দিব আৰু মোক আশীৰ্বাদ কৰিব। মাঘৰ বিহু আহিল আৰু গ'ল। বহু আনন্দৰ মাজতে হেৰুৱাই পেলালোঁ আমি ৰাজীৱ দাক। অসমৰ বহুত মানুহে জীয়াই থাকোঁতে তেওঁক চিনিয়ে নাপালে আৰু সন্মানো নাযাচিলে। বেলেগৰ কথা নকওঁৱে, মোৰ স্বামীয়েও তেখেতক গান শুনিছে, কিন্তু তেখেতে চিনি পোৱা নাছিলে। আৰু মই বহুত দিন তেওঁক গানবিলাক শুনোৱাইছিলোঁ, কিন্তু এইজনে যে ৰাজীৱ দা মোক কোৱা নাছিলে। তেখেতৰ মৃত্যুৰ বাতৰিটো মোক প্ৰথমতে মোৰ স্বামীয়ে দিছিলে যে তুমি উজনিৰ ৰাজীৱ দাক চিনি পোৱা নেকি, তেখেত মৃত্যু হৈছে। মইতো থতমত খাই গৈছিলোঁ যে ইমান সোনকালে ঢুকাই থাকিলে, ইমান কম বয়সতে ঢুকাই থাকিলে। তাৰপাছত আৰু আমাৰ নামনি অসমৰ বহুত গণ্যমান্য ব্যক্তিকো মই সুধিছিলোঁ যে তেখেতক চিনি পায় নেকি, কিন্তু বৰ দুখৰ কথা, তেখেতক চিনি নাপাওঁ বুলিয়ে ক'লে। কিন্তু চিনি নোপোৱাটো ডাঙৰ কথা নহয়, কাৰণ নামনি অসমৰ মঞ্চলৈ তেখেতক আমন্ত্ৰণ কৰা হোৱাই নাছিলে আৰু বহুতে তেখেতৰ গান শুনিয়ে পোৱা নাছিলে। গতিকে কেনেকৈনো চিনি পাব। আৰু উজনিতহে তেখেতক বিভিন্ন মঞ্চলৈ আমন্ত্ৰণ জনাইছিল আৰু গান পৰিৱেশন কৰিছিলে। আমাৰ নামনি অসমত তেখেতৰ নামেই শুনা নাছিলে, গানো শুনা নাছিলে। আৰু তেনেকুৱা বহুতে তেওঁলোকৰ এই জাতিৰ মাটিৰ গান গোৱা মানুহবিলাকক ইমান গুৰুত্বও নিদিয়ে। মই জনাত কিছু লোকৰ, মই সকলোৰে কথা কোৱা নাই, কিছু সংখ্যক মানুহৰ কথা কৈছোঁ মই। সেইটো আপোনালোকে ভুল ভাবি ল'ব নালাগে। আৰু মই যদি সেই তেখেতৰ গান নতুবা মহেন্দ্ৰ হাজৰিকাৰ গান শুনো, মোক ক'ব এইজনী আজু আইতা হয়। এনেকৈ মোক বহুতে কয় যে তাই জীয়তো বুঢ়া মানুহ হয়, সেইকাৰণে তাই পুৰণা গানবিলাক শুনি ভাল পায়। মই লোহিত গগৈ, মনোৰঞ্জন চুতীয়া আৰু মহেন্দ্ৰ হাজৰিকাৰ এনেকুৱা পুৰণা পুৰণা গানবিলাক শুনি ভাল পাওঁ। ভূপেন হাজৰিকা, জ্যোতিপ্ৰসাদ আগৰৱালাৰ তেওঁলোকৰ সেই কালজয়ী গীতবিলাক মই শুনি বহুত ভাল পাওঁ। আৰু মহেন্দ্ৰ হাজৰিকাৰ যিখিনি গান আছে, জীয়াই থাকোঁতে, এইবিলাক শুনি ভাল লাগে। বহুতে সেইকাৰণে পুৰণা গান শুনো কাৰণে মোক চবেই উপলুঙা কৰে যে এইজনীয়ে জীয়তো বুঢ়া হয়, সেইকাৰণে অকল বুঢ়া মানুহৰ গানবিলাকহে শুনি থাকে। যি কি নহওক, মোৰ যিটো প্ৰিয়, মই সৰুৰে পৰা এইবিলাকে ৰেডিঅ'টো শুনিছিলোঁ, সেইকাৰণে মোৰ সেইখিনি আজিও মোৰ প্ৰিয়। সেইকাৰণে মই আজিও সেইখিনি পাহৰিব নোৱাৰোঁ, গানবিলাক শুনি থাকোঁ মই। আৰু আজি মোৰ এইটো প্ৰথম ভিডিঅ' হয়, বেছি দীঘলীয়া নকৰোঁ। আৰু ৰাজীৱ দাৰ লগতে কমলিকা কাশ্যপৰ দেউতাক আৰু উৎপল দাৰ মাক সকলোকে তেওঁৰ মৃত ব্যক্তিলৈ মোৰ গভীৰ সমবেদনা জ্ঞাপন কৰিছোঁ আৰু তেওঁলোকৰ পৰিয়ালটিলৈ সমবেদনা যাচিছোঁ। আৰু আপোনালোকক মই অন্য এটি ভিডিঅ'ত লগ পাম। আপোনালোকে আশীৰ্বাদ কৰিব, মৰম কৰিব। ধন্যবাদ।